সম্পন্ন হল রঙিয়ার বদির আলীর জানাজা চোতালতে জানাজা সম্পন্ন করিলে উত্তেজিত রাইজে শনিবাৰে রঙিয়ার পিতাম্বৰ হাট বজালিত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড পত্নীৰ হাততে প্ৰাণ গৈছিল বদিৰ আলীৰ পৰকীয়া প্ৰেমৰ পৰিণতিত সংঘটিত হৈছিল হত্যাকাণ্ড আৰক্ষীৰ জিম্মাত বদিৰ আলীৰ ঘাতক পত্নী এতিয়াও পলাতক পুত্ৰ ৰমজান আলী লগতে পত্নীৰ পৰকীয়া প্ৰেমিক নেকিব পলাতক পুত্ৰ ৰমজান আলী লগতে পৰকীয়া প্ৰেমিক নেকিবক গ্ৰেপ্তাৰ কৰাৰ দাবীত উত্তেজিত হৈ পৰে ৰাইজ বদিৰক হত্যা কৰি অভিযুক্ত নেকিবে পুত্ৰকো দিছিল ভাবুকি ঘটনাৰ বিষয়ে ৰাইজক অৱগত কৰিলে পুত্ৰকো হত্যা কৰাৰ ভাবুকি দিছিল ৰাইজে কলা কি লৰাও যেহেতু নাই তেওঁৰ কোনোই নাই তেওঁৰ সম্পত্তি বাপেকৰ সম্পত্তি সেই কথাটো এই তিনিখন চাৰিখন ৰাইজে হেৰি কৰি আলোচনা বিলোচনা কৰি কৈছে আমি চোতালতে তেওঁক জানাজা কৰোঁ চোতালতে আমি জানাজা কৰোঁ কৰি আমি ভাবিছোঁ যে তেওঁৰ কোনো নাই যেহেতু গতিকে ইয়াৰ আৰু কোনো সম্পত্তিৰ অধিকাৰী কোনো নহ'ব চেমিমাক কোনো ইয়াতে কোনো দিন স্থান দিয়া নহ'ব ল'ৰাক কোনো আমি চিনি নাপাওঁ যেহেতু বাপেকৰ জানাজাত চামিল নাই ৰঙিয়াৰ পৰা আমাৰ সাংবাদিক ইনামুল ইছলামৰ সৈতে সংযুক্ত হৈছোঁ ইনামুল ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আছে অভিযুক্ত কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা বৰ্তমান কি মৃত বদিৰ আলীৰ ঘৰৰ চোতালতে এক শোকাকুল পৰিৱেশত ইতিমধ্যে জানাজা সম্পূৰ্ণ হৈছে আৰু তিনিখন গাঁৱৰ ৰাইজে আহি তেওঁলোকৰ ঘৰৰ চোতালতে জানাজা সম্পূৰ্ণ কৰিছে আৰু উত্তেজিত ৰাইজে কৈছে যে বদিৰৰ সম্পত্তি পুত্ৰ অথবা পত্নীয়ে কোনো বদাই নাপায় কিয়নো এই হত্যাকাণ্ডত সম্পূৰ্ণৰূপে জগৰীয়া আৰু পুত্ৰ এই সময়তে ক'ব লাগিব যে যিগৰাকী পুত্ৰ আছে পুত্ৰগৰাকীয়ে প্ৰথম অৱস্থাত যিসকল ৰাইজ আছে ৰাইজক এক প্ৰকাৰ বিপথে পৰিচালিত কৰিছিল আৰু তেওঁ কৈছিল যে তেওঁৰ মাতৃয়ে হত্যা কৰিছে আৰু এই কথা গাপ দিব বিচাৰিছে আৰু যদিহে তেওঁ এই কথা কাৰোবাৰ আগত প্ৰকাশ কৰে তেতিয়াহ'লে পুত্ৰক হত্যা কৰিব বুলি ভাবুকি দিছিল কিন্তু তাৰ কিছু মুহূৰ্তৰ পিছতে কেইঘণ্টামান পিছতে ইতিমধ্যে পুত্ৰ সময় সুবিধা বুজি এই ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰক্ষীয়ে ইতিমধ্যে পত্নীক গ্ৰেপ্তাৰ কৰিছে যিসকল স্থানীয় লোক আছিলে তেওঁ স্থানীয় মহিলাসকলে মহিলাগৰাকীক ইতিমধ্যে লপথবা দি আৰক্ষীক গতা দিছে আৰু আৰক্ষীয়েও এক প্ৰকাৰ বিপথে পৰিচালিত হৈছিল আৰু তাৰপিছত এই পত্নীগৰাকীক কৰায়ত্ব কৰি ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে কিন্তু পুত্ৰ অথবা যিগৰাকী অবৈধ সম্পৰ্ক আছিলে নেকিব বুলি ল'ৰাজন এই নেকিবকো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিব পৰা নাই তেওঁলোকে তদন্ত চলি আছে যদি কোনো ধৰণৰ এতিয়ালৈ কৰায়ত্ব কৰিব পৰা নাই আৰু আৰক্ষীৰ বিৰুদ্ধেও তেওঁলোকে খুব উজাৰিছে অতি সোনকালে যাতে যিগৰাকী পুত্ৰই হত্যাকাণ্ডত জড়িত আছে পুত্ৰ অথবা পৰকীয়া প্ৰেমৰ যি নেকিব আছে এই নেকিবক কৰায়ত্ব কৰাৰ দাবী জনাইছে জয়ন্ত ধন্যবাদ ইনামুল গুৱাহাটী মহানগৰীৰ ৰাজপথত নিশা চলিল পৰিবহণ বিভাগৰ অভিযান 31 ডিচেম্বৰৰ পূৰ্বে হস্তম মহানগৰ আৰক্ষী মহানগৰৰ প্ৰতিটো স্থানতে আৰক্ষীয়ে চলাইছে নাকা চেকিং সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত নিতো সংঘটিত হৈ আহিছে দুৰ্ঘটনা সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে অভিযান চলাইছে দলটোৱে ইয়াৰ উপৰিও সিট বেল্ট পৰিধান নকৰা চালককো চিনাক্ত কৰিছে মহানগৰ আৰক্ষীয়ে জু ৰোড ABC জনতা ভৱনৰ সন্মুখত আৰক্ষীয়ে চলাইছে অভিযান মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে পথ সুৰক্ষাক লৈ তৎপৰ হোজাই আৰক্ষী প্ৰশাসন সুৰাপাই চালকৰ বিৰুদ্ধে মাজনিশা হোজাইত চলিল অভিযান আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই তদাৰক কৰিছে তালাচী স্থলী জিলাখনৰ 8টা স্থানত তালাচীৰ ব্যৱস্থা কৰে আৰক্ষীয়ে 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জোৰাপুখুৰীতো চলিল তীব্ৰ অভিযান প্ৰতিখন বাহনৰ চালকক ব্ৰেথ এনালাইজাৰ লগাই আৰক্ষীয়ে কৰে পৰীক্ষা লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অথবা ধাবা আদিত গধুৰ বাহনে অবৈধ পাৰ্কিং কৰিলে ব্যৱস্থা লোৱা হ'ব বুলিও হকিয়াই দিলে আৰক্ষী অধীক্ষকগৰাকীয়ে আগবঢ়াইছো হোজাইৰ পৰা আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ প্ৰতিবেদন হোজাই জিলাৰ বিভিন্ন স্থানত তেওঁলোকৰ এই অভিযান চলি আছে আৰু খুৰাপাই চালক যদি ধৰা পৰে খুৰাপাই চালকসকলক হয়তো নিশাৰ ভাগত আৰক্ষী থানাত ৰাখি পৰৱৰ্তী সময়ত তেওঁলোকক যাবলৈ দিয়া হ'ব কিন্তু বৰ্তমান যিহেতু 54 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী অধীক্ষকগৰাকী নিজে আছে আৰু তেখেতৰ সৈতে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম যে ছাৰ কি কয় দেখা গৈছে হোজাই জিলাৰ বিভিন্ন স্থানত আপুনি নিজেই এই তালাচী অভিযানত আছে বৰ্তমান ধৰণৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে চালকসকলক খাৰি যাব নোৱাৰে তীব্ৰভাৱে বাহন যাতে যাব নোৱাৰে
हाँ যেতিয়া হেতু ইয়াৰ এণ্ড আছে আপুনি যেনেকৈ গম পায় আমাৰ গোটেই ডিষ্ট্ৰিক্টত 0 ফেটালিটি और এটা টাৰ্গেট লোৱা হৈছে আৰু গোটেই ডিষ্ট্ৰিক্টত অলৰেডি আমাৰ পুলিচ এক্সাইজৰ এনফোৰ্সমেণ্টৰ পৰা 6টা নাকা চলি আছে হেতু যেনেকৈ ৰাতি আৰু হৈ যায় হেতু 2টা নাকা আৰু আমি এড কৰি দিওঁ তো আমাৰ গোটেই ডিষ্ট্ৰিক্টত আমাৰ নাকাৰ ব্যৱস্থা কৰা হৈছে আৰু আমি ড্ৰাংক এণ্ড ড্ৰাইভিং এগেইনষ্টত একশ্যন লৈ আছোঁ और जदि किबा मानु मद खाई गाड़ी चलाई आसे तेखेतक डिटेक्ट करी एडिकुएट चालान और आईन व्यवस्था ग्रहण करा होइसे सर देखा होइसे तेलुके जदि केनेबा जदि खुरा खेवन करी आही गाड़ी चलाई आइसे धरा परिसे तेलुक निखार भागत जाबले दिया होबने तेलुक थानात बहाय रखा नहीं हे तो आमार जी मानु मद खाई गाड़ी चलाइसे तेखेतक तो गोटे राति डिटेन करा व्यवस्था करा होइसे और ताक 185A MV एक्टते आमार गोटे 10,000 रुपीज़ मिनिमम 10,000 रुपीज़ और 3 मंथ्स इम्प्रिजनमेंट है तो पेनल्टी और प्रोविजन आसे तो तार कारणे आमी फाइने रियलाइज करि आसो और कोर्टते केस लॉज करि आसो सर और এটা আৰক্ষীৰ কাৰণে আৰু এটা প্ৰত্যাহ্বান স্বৰূপ হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ যেতিয়া এই অভিযান চলি আছে হয়তো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতো কৰবাত গধুৰ যান-বাহন যাতে তেওঁলোকে ৰখাব নোৱাৰে ইয়াৰ প্ৰতি কি ব্যৱস্থা हाँ ये तो हमारे जन को इंस्ट्रक्शन आसे तो ऑनरेबल चीफ मिनिस्टर सर इंस्ट्रक्शन आसे कि नेशनल हाईवे और उसरत पार्किंग एक के बारे अलाउड ना हो हे कारणे जदि नेशनल हाईवे और जिमान अलाउड परमिशेबल लिमिट आसे तार भीतर जदि पार्किंग करा होइसे तो तेके तो ऊपर फाइन और प्रोविजन लिया होइसे और आमी गोटे ढाबा बिलाको तो सेंसिटाइज करी दिसु कि जदि हे तो इलिगल पार्किंग अलाउ करे तेके तो ऊपर फाइनिंग करा होबो যতে ততে পার্কিং কৰিব নোৱাৰে নিশ্চয় এই আসলে আৰক্ষী অধীক্ষক সৌৰভ গোপাই আৰু ইতিমধ্যে আমি দেখুৱাই আছোঁ এয়া হৈছে জোৰাপুখুৰী যি 54 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে নিখাৰ ভাগত আৰক্ষীয়ে তেওঁলোকৰ তালাচী অভিযান ইতিমধ্যে চলাই আছে আৰু ব্ৰেড এনালাইজাৰৰ জৰিয়তে চালকসকল ঘোঁৰা সেৱন কৰি আহিছে নে নাই সেয়া পৰীক্ষা কৰি আছে সমান্তৰালভাৱে হোজাই জিলাৰ মুঠ 8টা স্থানত এই নিখাৰ ভাগত তেওঁলোকৰ যি তালাচী অভিযান সেই তালাচী অভিযান ইতিমধ্যে চলি আছে আৰু প্ৰতিদিনে যিসকল চালকে খোৰাক সেৱন কৰি আহি গাড়ী চলাই আহিছে আৰু সেইসকলক ধৰা পেলাই আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে উচিত শাস্তি বিহাৰ ব্যৱস্থা কৰিছে ইফালে নলবাৰীটো খুৰাপাই চালকৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান গণেশ মন্দিৰ চকত পৰিবহন বিভাগ আৰু আৰক্ষীৰ অভিযান বনভোজৰ দলৰ গাড়ী চালকে খুৰাপান কৰিছে নেকি তাক কৰিছে পৰীক্ষা অন্যান্য যান-বাহনৰ চালককো পৰিবহন বিভাগ আৰক্ষীয়ে পৰীক্ষা কৰিছে বছৰৰ শেষৰ দেওবাৰটোত ভিন্ন প্ৰান্তৰ পৰা বনভোজকাৰী দলে ভিৰ কৰিছে বনভোজস্থলীসমূহত ব্ৰেড এনালাইজাৰ লগাই চালকসকলক পৰীক্ষা কৰে অভিযানকাৰী দলটোৱে ইফালে কলিয়াবৰৰ শিলঘাটতো খুৰাপাই চালকৰ বিৰুদ্ধে অভিযান যান-বাহনৰ চালকক পৰীক্ষা কৰিছে যান-বাহন আৰক্ষীয়ে বনভোজৰ পৰা উভতা খুৰাপাই চালকৰ বিৰুদ্ধে অভিযান ব্ৰেড এনালাইজাৰেৰে চালকসকলক পৰীক্ষা কৰিছে আৰক্ষীয়ে খুৰাপান কৰি গাড়ী চলোৱা লোকসকলক জৰিমনা বিহিছে অতিমাত্ৰা খুৰাপান কৰা কেইবাজনকো আটক কৰিছে আৰক্ষীয়ে গোৱালপাৰাত খুৰাপাই চালকৰ বিৰুদ্ধে অভিযান গোৱালপাৰা আৰক্ষী আৰু জিলা পৰিবহন বিভাগৰ এই অভিযান জিলাখনৰ ভিন্ন প্ৰান্তত চলিছে খুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষী পৰিবহন বিভাগৰ এই পদক্ষেপ খুৰাসক্ত গাড়ী চালকৰ বাবে প্ৰায় সংঘটিত হৈছে দুৰ্ঘটনা বনভোজৰ দলৰ গাড়ী চালকে খুৰাপান কৰিছে নেকি সেই পৰীক্ষা কৰিছে ব্ৰেড এনালাইজাৰেৰে পৰীক্ষা কৰিছে চালকসকলক খুৰাপান কৰা চালকক জৰিমনা বিহিছে পৰিবহন বিভাগে পুনৰ বিতৰ্কত অসম সাহিত্য সভা ভোট গণনাত আহুৱা থকাৰ অভিযোগ সভাপতি পদৰ প্ৰাৰ্থী ডক্টৰ উপেন ৰাভা হাকাচামৰ অভিযোগ পুনৰ ভোট গণনাৰ বাবে আবেদন হাকাচামৰ নিৰ্বাচন সমিতিৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ হাকাচামৰ কালি দদৰাৰ কাৰ্যনিৰ্বাহকত ফলাফল ঘোষণা কৰা হ'ল সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ইতিমধ্যে নিৰ্বাচন কৰা হ'ল বসন্ত কুমাৰ গোস্বামী সাহিত্য সভাৰ নতুন সভাপতি কিন্তু এইখিনি মুহূৰ্তত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সভাপতি পদৰ আন এগৰাকী প্ৰাৰ্থী ডক্টৰ উপেন ৰাভা হাকাচামে পুনৰ ভোট গণনাৰ বাবে আবেদন জনাইছে হাকাচামে ভোট গণনাত বিসংগতি হোৱাৰ অভিযোগেৰে তেওঁ পুনৰ দাবী উত্থাপন কৰিছে ভোট গণনাৰ নিৰ্বাচন সমিতিৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰি আবেদন জনাইছে হাকাচামে
সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইখিনি মুহূৰ্তত ডক্টৰ উপেন ৰাভা হাকাচামৰ তৰফৰ পৰা ভোট গণনাৰ বিসংগতি। আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম ডাঙৰীয়া। প্ৰথম কথা কৈছোঁ, এতিয়ালৈকে মই প্ৰাক্তন হোৱা নাই। আমাৰ অধিৱেশনখন পাঠশালাত অনুষ্ঠিত হ'ব অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত। গতিকে এইখিনি নকৈ মই নতুনকৈ কওঁ। প্ৰকৃতাৰ্থত অসম সাহিত্য সভাৰ কালি যিটো ভোট গণনা পৰ্যায় সমাপ্ত হ'ল, সেই অনুষ্ঠানত আমি নিয়াৰিকৈ কাম কৰাৰ কাৰণে সকলো চেষ্টা আমি গ্ৰহণ কৰিছিলোঁ আৰু সকলোখিনি নিয়াৰিকৈ সম্পূৰ্ণ হৈছে। আৰু বিশেষকৈ ডক্টৰ উপেন ৰাভা হাকাচামদেৱে যিটো আপত্তি কৰা বুলি কৈছে, তেনেকুৱা এখন পত্ৰ আমি পাইছোঁ, আমাক দিছেহি কালি। কিন্তু তাত যিকেইটা বিষয় উত্থাপন কৰিছে ঠিক সেইটো ধৰণৰ বস্তুটো হোৱা নাই। প্ৰথম কথাটো হৈছে যে আমি যেতিয়া ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ, তাৰ আগতেই আমি সকলো প্ৰাৰ্থীকে জনাইছিলোঁ যে প্ৰত্যেকজন প্ৰাৰ্থীয়ে নিজা হয় নিজে থাকক, নতুবা নিজা প্ৰতিনিধি হিচাপে তেখেতসকলৰ প্ৰতিনিধি থাকক, গোটেই বস্তুখিনি পৰ্যবেক্ষণ কৰিবৰ কাৰণে। আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ ফালৰ পৰাও 3জন ব্যক্তিক আমি তাত নিয়োগ কৰিছিলোঁ। তাত সেই 3জন ব্যক্তি উপস্থিত আছিল আৰু আমাৰ উপ সভাপতি ডাঙৰীয়াও তাত উপস্থিত আছিল। গতিকে সকলোৰে সন্মিলিত প্ৰচেষ্টাত আৰু প্ৰত্যেকজন প্ৰাৰ্থীৰ প্ৰতিনিধিৰ উপস্থিতিত ভোট গণনা কাৰ্যখিনি সম্পন্ন হৈছিল। আৰু ভোট গণনা কাৰ্য যেতিয়া শেষ হ'ল, শেষ হোৱাৰ পিছত সকলোৰে সন্তুষ্টি প্ৰকাশ কৰা এখন পত্ৰ, তাত কোনে কিমান ভোট পাইছে, কিমান ভোট নাকচ হৈছে ইত্যাদি এখন ষ্টেটমেণ্ট বনোৱা হৈছিল। আৰু ষ্টেটমেণ্টখনত প্ৰতিনিধিসকলেও চহী কৰিছে আৰু আমাৰ পৰ্যবেক্ষকসকলেও চহী কৰিছে। আটাইখিনিৰ স্বাক্ষৰ সহ যেতিয়া প্ৰমাণ পত্ৰ আমি পালোঁ, তেতিয়া আমি আনুষ্ঠানিকভাৱে সভাপতিৰ নাম ঘোষণা কৰিছোঁ। গতিকে তাত কোনো আসোঁৱাহ থাকে বুলি আমাৰ দৃষ্টিগোচৰ হোৱা নাই আৰু আমি ভবা নাই। গতিকে সেইটোৰ উত্তৰ ক'বলৈ গ'লে সেইখিনি। নিশ্চয়। সভাপতি ডাঙৰীয়া, আমি এই মুহূৰ্তত আপুনি বিদায়ী সভাপতি ডাঙৰীয়া, এই মুহূৰ্তত আপুনি এইখিনি কথা জনালে, কোনো ধৰণৰ তাত আসোঁৱাহ থকাৰ কোনো থল নাই। কিন্তু তেনেস্থলত ডক্টৰ উপেন ৰাভা হাকাচামৰ এই অসন্তুষ্টি কিহৰ কাৰণে বুলি আপুনি ক'ব বিচাৰিব? কাৰণ আপুনি স্বচ্ছ নিকাভাৱেই ভোট গণনা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিছে। তেখেতৰ কি কাৰণে তেনেকুৱা ধৰণৰ মনোভাৱটো আহিলে আমিতো ধৰিব পৰা নাই। কাৰণ যিকেইটা প্ৰস্তাৱ দিছে যে এটা তেখেতে লিখিছিল চিঠিখনত যে এইখন সভাখন 4 ঘণ্টা পলমকৈ আৰম্ভ হৈছে। প্ৰকৃতপক্ষত 4 ঘণ্টা পলমকৈ ঠিক হোৱা নাই। আমাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে 10 বজাৰ পৰাই। কাৰণ 10 বজাত প্ৰথমতে আমাৰ বেলট পেপাৰ আমি মেঘদূত ভৱনত ৰাখিছিলোঁ বাকচটো। সেই বাকচটো গৈ 10 বজাত তাত পাইছেগৈ। তাৰ পৰা সেই বাকচটো আৰু যিকেইজনে যিকেইজনে ভোট গণনা কাৰ্যৰ পৰিচালনা কৰিব, তেখেতসকলক আমি পৰিচয় কৰি দিয়াৰ কাৰণে আমাৰ কাৰ্যনিৰ্বাহকৰ সভাত সকলোকে আনি আমি সকলোৰে আগত পৰিচয় কৰাই দিছিলোঁ। আৰু আনহাতে যিটো ভোটৰ বাকচ চিল হৈ আছিলে সেইটো সকলোকে আমি দেখুৱাইছিলোঁ। তাৰ পৰা সেইখিনি আমি সেই মঞ্চৰ পৰা আমাৰ য'ত কাৰ্যনিৰ্বাহকৰ সভা বহিছিল তাৰ কাষতে থকা এখন হাইস্কুলত আমি 2টা কোঠা ঠিক কৰিছিলোঁ। সেই 2টা কোঠাত এটা সভাপতি, আনটোত উপ সভাপতি আৰু প্ৰধান সম্পাদক। তাত সেইখিনি সংস্থাপন কৰোঁতে মেলোতে আৰু সেই চিল হৈ থকা বাকচটো খুলি পেলাই প্ৰত্যেকজন প্ৰাৰ্থীৰ কাৰণে সুকীয়া এনভেলপবিলাক বিতৰণ কৰোঁতে সেইখিনি সময়ত যিখিনি সময় লাগিছিল, সেইখিনি প্ৰায় 3 ঘণ্টা 4 ঘণ্টা সময় লাগিছিল। গতিকে সেইখিনি কৰাৰ পিছতে ভোট গণনা আৰম্ভ হৈছে। আৰু ভোট গণনা যেতিয়া কাম আৰম্ভ হ'ল, তেতিয়া আমি অসম সাহিত্য সভাৰ সংবিধান মতে যিখিনি নিয়ম নীতি থাকিব লাগে আৰু বেলট পেপাৰত যিটো নিয়ম নীতি উল্লেখ কৰা হৈছিল, সেইখিনিক আমি পৰ্যবেক্ষকসকলে পৰীক্ষা কৰি পেলাই যেতিয়া তেখেতে সন্মতিসূচক প্ৰস্তাৱটো দিছে, তেতিয়াহে আমি সেইটো কাউণ্টিঙৰ কাৰণে পঠিয়াইছোঁ। গতিকে ইয়াত কোনো আসোঁৱাহ আছে বুলি আমি ভবা নাই। আৰু তেখেতে কি ভাবি কেনেকুৱা ধৰণে মনোভাৱত আছে মই নাজানো। কিন্তু আমি তেখেতক কালি সেই কথাটোও জনাইছোঁ। কিন্তু আৰু তেখেতে কিন্তু আমাক ব্যক্তিগতভাৱে লগ পাওঁতে কৈছে যে মোৰ ইয়াত কোনো খেদ নাই, মোৰ কোনো ধৰণৰ ইয়াত অসন্তুষ্টি নাই। গতিকে যিটো ৰায় দিছে সেইটো মই মানিছোঁ আৰু মই যিটো প্ৰক্ৰিয়া হৈছে সেইটো পক্ষে মানে যাওঁ, এনেদৰে কথাটো কৈছে। সভাপতি ডাঙৰীয়া, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই মুহূৰ্তত মন্তব্য আগবঢ়ালে। নিউজ 18ৰ জৰিয়তে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱেই ভোট গণনা সম্পন্ন হৈছে আৰু এই বিষয়টো পুনৰ এটা নতুন বিতৰ্কৰ সৃষ্টি হৈছে ভোট গণনাৰ বিসংগতিৰ অভিযোগক কেন্দ্ৰ কৰি। গতিকে পৰৱৰ্তী সময়ছোৱাত নিৰ্বাচন সমিতিয়ে এই বিষয়টো কেনেদৰে বিবেচনা কৰে সেয়াও লক্ষণীয় হ'ব।
Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। উদলি মুদলি চিপাঝাৰৰ হাজৰিকাপাৰাৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় সবিশেষ আগবঢ়াম খন্তেক পিছতে। presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। হয়, উদলি মুদলি পৰিৱেশে বিৰাজ কৰিছে চিপাঝাৰৰ হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। বৰ্ণাঢ্য শোভাযাত্ৰাত বিভিন্ন কৃষ্টি প্ৰদৰ্শন কৰা হয়। মহামানৱ মহাত্মা গান্ধীৰ স্মৃতিত স্থাপন কৰা হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ বছৰ গৰকিলে এই ঐতিহাসিক ক্ষণত সাক্ষী হ'বলৈ পাই উৎফুল্লিত হৈ পৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল। 10 সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে ভাগ ল'লে এই বৰ্ণিল শোভাযাত্ৰাত। গান্ধী স্মৃতিৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰা দেৱানন্দ হৈ পুনৰ ৰাইনাপীঠ পুখুৰী খেলপথাৰত অন্ত পৰে। 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক